অসম ভ্ৰমণত নিষেধাজ্ঞা আমেৰিকা সহ 6 বিদেশী ৰাষ্ট্ৰৰ অসমৰ সামগ্ৰিক পৰিস্থিতিৰ বাবে সাৱধানবাণী প্ৰেৰণ কৰিছে দেশকেইখনে অসমৰ আইন শৃংখলা পৰিস্থিতি অনুকূল নোহোৱাৰ বাবে অসম ভ্ৰমণৰ ক্ষেত্ৰত সীমাবদ্ধতা ছখন দেশৰ ভিতৰত আছে এডভান্টেজ আছামৰ সহযোগী দেশ অষ্ট্ৰেলিয়া নিজ দেশৰ নাগৰিকক অসম ভ্ৰমণ নকৰিবলৈ সতৰ্কবাণী আমেৰিকা নিউজিলেণ্ড ব্ৰিটেইন কানাডা আৰু ছুইজাৰলেণ্ডেও জাৰি কৰিছে এই সতৰ্কবাণী বিধানসভাত এই তথ্য দাখিল কৰিছে পৰ্যটন মন্ত্ৰী ৰঞ্জিত দাসে আৰু এই উত্তৰৰ পাছতে অসমত বিদেশী ৰাষ্ট্ৰৰ কোম্পানীৰ মুকলি বিনিয়োগৰ প্ৰতি আহিছে শংকা এডভান্টেজ আছামৰ পাৰ্টনাৰ কাণ্ট্ৰিৰ স্থিতিক লৈও এতিয়া উত্থাপন হৈছে প্ৰশ্ন অসমৰ পৰিস্থিতি অনুকূল বুলি পতিয়ন নিয়া বুলি চেষ্টা চলাইছে ৰাজ্য চৰকাৰে ৬১খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতে ভ্ৰমণ কৰিছে অসম স্বয়ং ৰাষ্ট্ৰদূতৰ ভ্ৰমণৰ পাছতো দেশকেইখনৰ সিদ্ধান্ত অসমৰ বাবে হৈ পৰিছে এতিয়া চিন্তাৰ কাৰণ ছখন দেশৰ এনে জাননীয়ে প্ৰভাৱ পেলাব পাৰে অসমৰ পৰ্যটন ক্ষেত্ৰত ইতিমধ্যে পৰ্যটন বিভাগৰ তৰফৰ পৰা সেই দেশসমূহৰ সৈতে যোগাযোগৰ চেষ্টা চলোৱা হৈছে শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ এটি উচ্চপদস্থ সজাতি দলে ভ্ৰমণ কৰিছে অসম কিন্তু কেতিয়ালৈ ভ্ৰমণৰ নিষেধাজ্ঞা আঁতৰাব সেয়া এক বৃহৎ প্ৰশ্ন হিচাপে থিয় দিছে অসম ভ্ৰমণত নিষেধাজ্ঞা আমেৰিকা সহ 6 বিদেশী ৰাষ্ট্ৰৰ অসমৰ সামগ্ৰিক পৰিস্থিতিৰ বাবে সাৱধানবাণী প্ৰেৰণ কৰিছে দেশকেইখনে অসমৰ আইন শৃংখলা পৰিস্থিতি অনুকূল নোহোৱাৰ বাবে অসম ভ্ৰমণৰ ক্ষেত্ৰত সীমাবদ্ধতা ছখন দেশৰ ভিতৰত আছে এডভান্টেজ আছামৰ সহযোগী দেশ অষ্ট্ৰেলিয়া নিজ দেশৰ নাগৰিকক অসম ভ্ৰমণ নকৰিবলৈ সতৰ্কবাণী আমেৰিকা নিউজিলেণ্ড ব্ৰিটেইন কানাডা আৰু ছুইজাৰলেণ্ডেও জাৰি কৰিছে এই সতৰ্কবাণী বিধানসভাত এই তথ্য দাখিল কৰিছে পৰ্যটন মন্ত্ৰী ৰঞ্জিত দাসে আৰু এই উত্তৰৰ পাছতে অসমত বিদেশী ৰাষ্ট্ৰৰ কোম্পানীৰ মুকলি বিনিয়োগৰ প্ৰতি আহিছে শংকা এডভান্টেজ আছামৰ পাৰ্টনাৰ কাণ্ট্ৰিৰ স্থিতিক লৈও এতিয়া উত্থাপন হৈছে প্ৰশ্ন অসমৰ পৰিস্থিতি অনুকূল বুলি পতিয়ন নিয়া বুলি চেষ্টা চলাইছে ৰাজ্য চৰকাৰে ৬১খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতে ভ্ৰমণ কৰিছে অসম স্বয়ং ৰাষ্ট্ৰদূতৰ ভ্ৰমণৰ পাছতো দেশকেইখনৰ সিদ্ধান্ত অসমৰ বাবে হৈ পৰিছে এতিয়া চিন্তাৰ কাৰণ ছখন দেশৰ এনে জাননীয়ে প্ৰভাৱ পেলাব পাৰে অসমৰ পৰ্যটন ক্ষেত্ৰত ইতিমধ্যে পৰ্যটন বিভাগৰ তৰফৰ পৰা সেই দেশসমূহৰ সৈতে যোগাযোগৰ চেষ্টা চলোৱা হৈছে শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ এটি উচ্চপদস্থ সজাতি দলে ভ্ৰমণ কৰিছে অসম কিন্তু কেতিয়ালৈ ভ্ৰমণৰ নিষেধাজ্ঞা আঁতৰাব সেয়া এক বৃহৎ প্ৰশ্ন হিচাপে থিয় দিছে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা